নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ HSLC এক্সামৰ হৈ যোৱা জেনেৰেল সায়েন্সৰ MCQ কুৱেশ্যনখিনি আলোচনা কৰিম বলা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ আছে বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰব্য আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্য যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰব্য প্ৰস্তুত হ'ল উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সম্বলিত সমীকৰণ শুদ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 2 নম্বৰত আছে তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মমবাতি গলা 3 নম্বৰ এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ভৰৰ ৰক্ষণশীলতা 4 নম্বৰ তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিক সূচক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ভেলিনা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ভেনিলা 5 নম্বৰ ধাতব অক্সাইডবোৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ক্ষাৰকীয় 6 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বেকিং সোডা কাপোৰ ধোৱা সোডা 7 নম্বৰ দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1 সত্য 2 অসত্য 8 নম্বৰ তলৰ কোনটো আটাইতকৈ ঘাতক সহনশীল ধাতু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি সোণ 9 নম্বৰ যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ এ ধাতু বি ধাতুতকৈ বেছি সক্ৰিয় 10 নম্বৰ কোনটো ধাতুৰ সালফাইড আকৰিক হ'ল চিনাবাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পাৰা 11 নম্বৰ একোটা সালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 8টা সৰ্বাধিক 8টা পৰমাণু থাকিব পাৰে 12 নম্বৰ 3টা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰী মূলক থকা যৌগটোৰ নাম হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি প্ৰফানেল 13 নম্বৰ জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ই অক্সিজেন দিয়ে 14 নম্বৰ পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 2 আৰু 4 15 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি mg 16 নম্বৰ এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 সেন্টিমিটাৰ দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি দুয়োখন অৱতল 17 নম্বৰ এজন ল'ৰাই তেওঁৰ চকুৰ পৰা 17 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু দেখা নাপায় কিন্তু তেওঁৰ চকুৰ পৰা 40 সেন্টিমিটাৰতকৈ অধিক দূৰত্বত ৰাখিলে বস্তু দেখা পায় এই ভুল শুধৰণি কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি স্পৰ্শ লেন্স ব্যৱহাৰ কৰি
18 নম্বৰ অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অখত থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত 19 নম্বৰ পৰিবাহী তার এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভোল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি মাত্ৰ 2 20 নম্বৰ বিদ্যুৎ পৰিবাহী তার এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি 21 নম্বৰ তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহী তাৰৰ ওচৰৰ চৌম্বিক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এক কেন্দ্ৰিক বৃত্তৰে গঠিত 22 নম্বৰ মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি অক্ষিপট 23 নম্বৰ মুকলি আকাশৰ ৰং নীলা কিয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি পোহৰৰ বিক্ষেপণৰ বাবে 24 নম্বৰ তলৰ কোনটো শক্তি সৌৰ শক্তি আধাৰিত নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি নিউক্লিয় শক্তি 25 নম্বৰ 1 কিলোৱাট সমান কিমান ডেছ জুল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 26 নম্বৰ লেন্সৰ ক্ষমতাৰ এছআই একক হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডায়প্টাৰ 27 নম্বৰ 1 ইলেক্ট্ৰভল্ট ইজুকেল টু ডেছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1.602 ইনটু 10 to the power -19 জুল 28 নম্বৰ বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 29 নম্বৰ তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি জীৱাশ্ম ইন্ধন 30 নম্বৰ কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি জীৱভৰ 31 নম্বৰ শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তি প্ৰবাহ সদায় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ একমুখী 32 নম্বৰ চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পৃষ্ঠাৰ ভিতৰলৈ 33 নম্বৰ প্ৰশ্ন এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি অপশ্যন নম্বৰ ডি 300
34 নম্বৰ এমিবাই তাৰ চৌপাশৰ পৰা ডেছৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্য ঋক্তিকাৰ সৃষ্টি কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কুটপদ। 35 নম্বৰ উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পানীত পৰিবহণ। 36 নম্বৰ কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ডেছ ব্যৱহাৰ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এটিপি। 37 নম্বৰ দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনিক ডেছ বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সাইনেপছ। 38 নম্বৰ তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চাইটোকাইনিন। 39 নম্বৰ কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কঢ়া, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰাৰ পশ্চাত মস্তিষ্কৰ অংশটো হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চেৰিবেলাম। 40 নম্বৰ এমিবাৰ দৰে একোষী প্ৰাণীয়ে ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দ্বিবিভাজন। 41 নম্বৰ পৰাগধানীত ডেছ থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পৰাগৰেণু। 42 নম্বৰ তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শুক্ৰবাহী নলী। 43 নম্বৰ তলত দিয়া সমবৃত্তিক অংগ বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বাদুলিৰ পাখি আৰু চৰাইৰ পাখি। 44 নম্বৰ 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চাৰ্লছ ডাৰউইন। 45 নম্বৰ প্ৰশ্নটো মই পঢ়ি দিয়া নাই, ইমান দীঘলীয়াকৈ আছে, মই কম সময়ৰ ভিতৰত আনচাৰটো কৰিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল MCQৰ 45টা কুৱেশ্যন ইয়াতে সমাপ্ত হৈছে। ভিডিঅ'টি চাই ভাল পালে লাইক কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।